আমাৰ আশীৰ্বাদ যাত্ৰাত আমাক আশীৰ্বাদ দিবৰ বাবে ইয়াত উপস্থিত হৈছে। মই আপোনালোক সকলোকে মোৰ হৃদয়ৰ পৰা বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যোৱা 10টা বছৰ ভাৰতীয় জনতা পাৰ্টিৰ অসমত চৰকাৰ চলিছিলে আৰু আপোনালোকৰ আশীৰ্বাদত আমি অসমখনক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছিলোঁ, অসমখনক সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু প্ৰতিগৰাকী অসমবাসীক নিজৰ জীৱন যাপনত সহায় কৰিবলৈ আমি প্ৰচেষ্টা কৰিছিলোঁ। 5টা বছৰ আৰু 10 বছৰৰ পিছত এতিয়া আকৌ নিৰ্বাচনৰ সময় সমাগত। আপোনালোকক মই অনুৰোধ কৰিম, যোৱা 2টা বাৰ যেনেকৈ আপোনালোকে বিজেপিক ভোট দিছিলে, চৰকাৰ গঠনত সহযোগিতা কৰিছিলে, এইবাৰো যেন আপোনালোকে বিজেপিক আকৌ এবাৰ সহায় কৰে, আকৌ এবাৰ আশীৰ্বাদ কৰে, আমাক উপহাৰ স্বৰূপে দিয়ে। তাৰ বাবে মই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। যোৱা 5 বছৰত আমি যিমান কৰিলোঁ, এইবাৰ চৰকাৰ হ'লে তাতকৈ 4 গুণ বেছি কাম কৰিম আমি আপোনালোকৰ।